আজি নাই কালি হব বাইদেউ আজি নাই সমাপ্ত কণ্ঠতে থাপিলো না তো মই আহি গেলো পংকজ ভাই আৰু আহিয়ে জনাইছো আপোনালোকক নমস্কাৰ হৈ গেল ৰাতিপুৱা আৰু ৰাতিপুৱা বিছনাতে লগাই দিছে আমাৰ বিকি এগলাখান কবাৰ কিবা গমেই নাপাওঁ গাইছ উঠি কিনে যি তাৰমানে হাঁহি আছে বিকি মই উঠাৰ লগে লগে মায়েও হাঁহে দেউতাও হাঁহে বিকিও হাঁহে ক্ৰিষ্টিনাও হাঁহে মই বোলো এহঁতে কিয় হাঁহে হাঁহাৰ পিছত মই আইনাখান যি চাওঁ মোৰ মুখৰ অৱস্থা এই কি কৰিব আৰু উপায়তো নাই এই হোলী বুলি দিলাক আৰু এগলাখান সানি ৰাতিপুৱা এই বিছনাৰ পৰাই নুঠাতে বাকী সকলোকে মোৰ ফালৰ পৰা হোলীৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ তো আজি দোকানৰ মানে এই মাল চাল বনোৱা ইমান এটা ভিডিঅ' নেটখাও তাৰমানে কালিও বনাইছোঁ পৰহি দিনাও বনাইছোঁ আকে বস্তু এটা কিমান দেখি থাকিম নিজৰে বিৰক্তি লাগি গৈছে কিন্তু আপোনালোকৰ বিৰক্তি কেতিয়াবা নালাগে মই ক'ব নোৱাৰোঁ তাৰমানে আপোনালোকক অকল দোকানৰে ভিডিঅ' লাগে বেলেগ ভিডিঅ' দিলে আপোনালোকে নাচে তো সেইকাৰণে মই তাৰমানে এইয়ে দি থাকোঁ আৰু যি পাওঁ তাকেই দি থাকোঁ আৰু খালি দোকানৰে ভিডিঅ' সেইকাৰণে আজি মানে বেছি মানে কাম চাম কৰা ভিডিঅ' নেটখাও অলপ চলপ দেখাম বাৰু অলপ চলপ দেখে ডাইৰেক্ট একদম পূৰা সজাই লংকা পাম যায় কিন্তু তাৰমানে ডাইৰেক্ট দোকানৰ জেগা পাম আৰু আজিৰ ভিডিঅ'টো মোৰ হিচাপত বহুত মজা হ'বলৈ গৈ আছে একদম মানে আপোনালোকে শেষলৈ চালেহে গম পাব তাৰমানে একদম ধামাকা আৰু তো দেৰি নকৰোঁ আৰু এতিয়া সেই ধামাকা ভিডিঅ'টো গেলি আগবাঢ়ি যাওঁ না কি গাইছ তো বলক আৰু লাগি গ'লোঁ মই কামত পূৰা একদম পিঁয়াজ কাটিং কৰি আছোঁ আৰু এটা কথা গাইছ তাৰমানে কাৰ পিঁয়াজ কাটলি চকুৰ পানী ওলায় কমেণ্ট কৰকচোন কিন্তু মোৰ চকুৰ পানী নলয় কিয় জানেনে গাইছ বহুত আগৰে পৰাই অভ্যাস আছে মানে বহুত আগৰ পৰাই মোৰ প্ৰেক্টিচ আছে গতিকে মোৰ চকুৰ পানী নলয় যিমানেই পিঁয়াজ নহওক মই একদম কাটিয়ে থাকিব পাৰোঁ আৰু মোক দেখি কিন্তু আপোনালোকে পিঁয়াজ নাকাটিব এনকে নহ'লে আঙলি চাঙলি আৰু বেলতা যাব তাৰে পিছত আৰু মোকে গোটাই গালি পাৰব বাকী যি নহওক বাৰু মই ধুনীয়াকৈ কামখিনি কৰি লওঁ আৰু আজি মানে আকলাই কৰিব লগা নপৰিব কাৰণ তাৰমানে ক্ৰিষ্টিনা থাকিলে তাৰমানে ক্ৰিষ্টিনাই মোক ধুনীয়াকৈ বেলি দিয়ে তো আজি ক্ৰিষ্টিনা নাই বিকি আছে বিকি এইগিলাখান ইমান এটা নাজনে আৰু এফালে মোৰ পিঁয়াজ কাটিং হৈ গ'ল আৰু পিঁয়াজ কাটিং কৰাৰ লগতে তাৰমানে এক কাপ মাই গাখীৰ দিয়া চাহ দি দিলাক ঠকঠকীয়া গাখীৰ দিয়া চাহ আৰু লগত দিছি মোক মিনি চিংৰা আৰু বিস্কুট আৰু আজি মই মছলাটো মাৰা নাই মছলাটো মাৰিব দিছোঁ আমাৰ বিকিক অৰ্থাৎ মোৰ ভাগিনক সি পূৰা মাৰি আছে আৰু ভিডিঅ' বনাই যে তাৰ কি ফূৰ্তি লাগছি না পূৰা হাঁহি মছলা মাৰি আছে যি নহওক বাৰু ময়দা বাগে মাৰা হৈ গৈছে মোৰ ময়দাটো মাৰা হৈ যোৱাৰ লগে লগে মই এতিয়া ম'মৰ কামটো কৰিমেই আৰম্ভ এফালে কমপ্লিট গাইছ হৈয়ে গ'ল দক আৰু বাকী এফালে মই একদম পূৰা ম'ম' বনত পূৰা লাগি গ'লোঁ আৰু এফালে একদম পূৰা ম'মৰ পাক দিছোঁ একদম চাদৰৰ লজ যেনকৈ পাক দিয়ে সেনকৈ মই পূৰা একদম পাক দিছোঁ আৰু গাইছ তাৰমানে গাইছ কথাটো হ'ল কি ম'ম' বনোৱাটো বহুত কষ্ট আৰু ম'ম' বনোৱাটো এটা টেকনিক আছে এই টেকনিকটোও জানিব লাগিব দকচোন আৰু হিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো না হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়া বিচাৰো পাওঁ ও ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ আচলতে কি জানে না তাৰমানে এনেকৈ কাম কৰি গান গাই তাৰমানে কিবা এটা ভাল লাগে তাতে আৰু আজি মোক সহায় কৰি দিয়া মানুহ নাই তাৰমানে বিকি আছে বিকি কেমেৰা কৰি আছে আৰু আজি ক্ৰিষ্টিনা নাই ক্ৰিষ্টিনা থাকিলে তাই মোক ধুনীয়াকৈ বেলি দিয়ে আৰু মই ধুনীয়াকৈ ম'ম' বনাই থাকোঁ তো মানে বিকি নাজনে বেলবা সিমান এটা তো সি তাৰমানে এনাই আৰু কাম কৰি আছে সিও নকৰা নহয় সেইকাৰণে আৰু মানে গান চান গাই একদম বঢ়িয়াকৈ এনেকৈ কাম কৰি থাকোঁ তেতিয়া আৰু ভাল লাগে নিজৰ মনটো পূৰা শুদ্ধ লাগি থাকে আৰু যিহেতু ৰাতিপুৱা সময় না তো বাকী যি নহওক বাৰু আৰু কষ্ট মষ্টটো কাম কৰিবই লাগিব আৰু এনেকৈ আগবাঢ়ি যাব লাগিব আপোনালোকক আশীৰ্বাদ কৰিব লাগিব না কি গাইছ তো বেছি আৰু বকি নাথখোঁ দিয়ক কামখিনি কৰি লওঁ আৰু কাম মোৰ কমপ্লিট হয়েই নাই কিন্তু গাইছ পেটৰ ভোক মূৰত উঠছি সেয়েহে মই ভাত আনিলোঁ এফালে খাৰ এফালে আলু বিন ভাজা আৰু এফালে দালি ভাত
কাৰণ ভোক লাগি গৈছে গাইজ ভাতকেইটা খাই লওঁ তাৰে পিছত আৰু বঢ়িয়াকৈ কামখিনি ক্লিয়াৰ কৰি লওঁ টাইম হৈ গ'ল এতিয়া 4:30 আৰু মোৰো মাল বনোৱা কমপ্লিট আৰু গাইজ বহুত কষ্ট পাইছোঁ আজি বহুত তাৰমানে গাইজ মেইন কথাটো হ'ল কি মোক লাগি দিয়া মানুহ নাই আজি আকলাই গুলি কাটছোঁ আকলাই বেলছোঁ আকলাই ম'ম' ভৰাইছোঁ মানে ম'ম'টো বনাইছোঁ আগবাৰ দিব লাগে ষ্টিম তাৰে পিছত আৰু ম'ম'টো পাল্টি কৰ নকৈছোঁ না গোটাই চাটনি তাটনি যোগাৰ কৰা চাটনি পিচলোঁ চাটনি বনালোঁ চুপ বনালোঁ গতিকে বহুত গোটাই সমস্ত কামখিনি মই আকলাই কৰা আনিছে মায়ে অলপ চলপ লাগি দিছে বাৰু মই নালগা বুলি নকওঁ কিন্তু মায়ে ভাত তাতো বনাব লগা হৈ আছে ভাত তাত বনাই আছে গতিকে কষ্টটো হ'বই দিয়কচোন চব কামতে কষ্ট হ'ব কষ্ট কৰিলেহে মিঠা ফল পায় হয় না নহয় গাইজ যদি এতিয়া মানুহে কয়ে বোলে তোৰ কোনো কামত ধৈৰ্য নাই আচলতে এটা কথা চাওক ধৈৰ্য ধৰিলেহে মানে ফল পোৱা যায় গতিকে জীৱনটোত বহুত কষ্ট কৰিছোঁ বহুত বিদ্যা আছে হাতত ইমান বিদ্যা আছে মই নিজে গম নাপাওঁ কি কাম নাজানো কাম কি নাজানো হয়তো আপোনালোকে মোৰ যদি ভিডিঅ' চাই থাকে আপোনালোকে গমেই পায় হয় ই বহুত কাম জানে বহুত বিদ্যা আছে হাতত কি কৰিব নাজানো হা লাইনৰ কাম পৰ্যন্ত কৰিব পাৰোঁ তাৰে পিছত আপোনালোকৰ ম'ম' বনাই এইগিলাখানটো ফাষ্টফুডতটো নকওঁৱেই আপোনালোকে দেখাই পাই থাকে টেণ্ট হাউচৰ কাম অল এভৰিথিং জানো টেণ্ট হাউচৰ যেনাহান ডিজাইন পেণ্ডেল লাগে সেনাহান ডিজাইনৰ জানো বা পাকা মিস্ত্ৰীৰ কামো জানো ফিল্টাৰ হওক ৰিং হওক পোষ্ট হওক এইগিলাখান মই পেহাৰ লগত বহুত সৰুতে কাম কৰি আছোঁ সেইগিলাখানো জানো বহুত কাম জানো আৰু তো মই মানে কাম জানিবও লাগে নিজৰ হাতত বিদ্যা থাকিবই লাগে বিদ্যা কোনো কাঢ়ি লৈ যাব নোৱাৰে চবতে বিদ্যা পঢ়াও বিদ্যা বা এগিলাখান কামো বিদ্যা এই কুকুৰে ভুকি আছে তো পঢ়াও বিদ্যা চব মানে বিদ্যা বাকী যি নহওক বাৰু কষ্ট কৰিলেহে সদায় মিঠা ফল পোৱা যায় বহুত কষ্ট কৰিছোঁ জীৱনটোত সফলতা হ'ব পৰা নাই সফলতা হ'ম এতিয়া চাওক আগডাল আমৰ গাছ ৰোৱাৰ লগে লগে আমডাল নালগে প্ৰায় 5-10-15 বছৰক গেলি লাগি যাব পাৰে তেতিয়াহে আমডাল লাগব গতিকে সেনেকৈ ধৈৰ্য ধৰিব লাগিব বাকী হোলী খেলা নাই তাৰমানে মাংস দিবা গৈছিলোঁ গাইজ মাংস দিবা জানো মাংস আনবা গৈছিলোঁ আৰু আনবা যাতে তাৰমানে বিশ্বাস নকৰিব 100 মিটাৰ দূৰে দূৰে আকৌ এটা জাক থাকে তাৰমানে সৰু চলি হওক বা তিৰি আপি এইগিলাখান গোটাই আকৌ জাক থাকে গোটাই ৰছী টানি দিয়ে ৰাস্তাই দি গাড়ীখন ৰখাই কিনে একদম ডাইৰেক্ট এটা ফটা দিলা আৰু 10-20 টকা তাৰমানে সিহঁতক দি আহিব লাগে তো মোটামুটি 120 টকামান গেছি যি নহওক বাৰু ৰং উৎসৱ উপলক্ষে সকলোৱে ফূৰ্তি কৰিছে এনজয় কৰিছে সেইটোতো থাকবয়ে ফাগুন মাহত হোলী লোৱা আৰু গা ধোৱা তাৰমানে আজি গা ধোৱা বতৰ নহয় মানে একদম ডাউৰীয়া হৈ আছে হোলী খেলা বতৰ নহয় মানে পূৰা মানে কটি ফেটা ৰ'দ দিব লাগে কটি ফেটা ৰ'দতে তাৰমানে হোলী খেলি ভাল লাগে না কি গাইজ আৰু এতিয়া আৰু বেছি নবকো গাইজ দোকান খুলিব যাওঁ কাৰণ দেৰিও হৈ গৈছে গা ধুবা আহিছোঁ এফালে চাই ল'ব পাৰে পানীটো পূৰা একদম মানে শুহি গৈছে তাৰমানে এই খাল সিঁচি আছে দিয়ক তাৰমানে আধা পানী হৈ আছে মানে এই একেগিলি আছিল পানী তাৰ পৰা আধা নোহোৱা হৈ গ'ল তো যি নহওক বাৰু মই বঢ়িয়াকৈ গাটো জবৰাই লওক আৰু গাটো জবৰাই কিনে ধুনীয়াকৈ একদম মানে দোকান খুলিব যাই আছোঁ আৰু ভিউটো চাই লওক নাজাৰা চাই লওক কি বঢ়িয়া এটা নাজাৰা বাকী গাইজ কষ্ট মষ্ট গা পা ধুই ধুনীয়াকৈ একদম কাপোৰ চাপোৰ পিন্ধি বঢ়িয়াকৈ ওলাই গ'লোঁ আৰু এফালে চাব পাৰে দোকান পূৰা ফুল ৰেডি মাল পূৰা ডিকিত ভৰাই দিছোঁ এফালে এফালে পূৰা একদম মাল ভৰাই দিছোঁ আৰু পূৰা ফুলত আৰু পানীটো কালি তাৰমানে আধা আছিল গাইজ বাকী একদম পূৰা যাব লাগে আৰু পেডেল মাৰি ফাইনেলি আহি পালোঁ একদম পূৰা জাগা আৰু লগাই দিলোঁ মোৰ দোকান আৰু এফালে চাই ল'ব পাৰে পূৰা একদম 3 স্কিম ম'ম' পূৰা একদম ষ্ট্ৰীম দি আছোঁ এফালে আছে কিনলি পানী বটল তাৰমানে পানীটো খাবাই লাগিব না জ্বালাই ধৰিব না নহ'লে গাইজ বাকী এফালে মা দেউতাৰ আশীৰ্বাদত পূৰা গণেশ বাবাৰ আশীৰ্বাদত মই দোকান লগাই দিলোঁ আহক আপোনালোকে আৰু আহি কিনে মোৰ হাতৰ ম'ম' টেষ্টি একবাৰ কৰি চাওক একবাৰ খালি 2 বাৰ খাব লাগিব মই আপোনালোকক ক'লোঁ তো এফালে চাব পাৰে দেউলখলা এফালে এইটো মেইন মন্দিৰৰ ফালে পিছত যাম বাৰু এতিয়া টাইম মোটামুটি 8:30 বাজাই নাই কিন্তু মোৰ দোকান পূৰা খালী এফালে চাই ল'ব পাৰে তাৰমানে অলপ ম'ম' নাই বহুত কাষ্টমাৰ ঘূৰিও গেল এফালে একদম পূৰা লাইন লাগিছে বাকী দাদা কেনে পাইছে ম'ম' খাই হা ভাল হৈছে নে বাইদেউ কেনে হৈছে বঢ়িয়া নে কেনে হৈছে ভাই বঢ়িয়া কেনাই ভাই ইহঁতে কালিও হৈছিল আজিও হৈছি বঢ়িয়া বাকী মোৰ একদম পূৰা দোকান খালী তাৰমানে গধূলিবিলাক যেতিয়াৰ পৰা দোকান খুলিছোঁ মানে একদম হেঁচামাত ধৰছি কাষ্টমাৰ আৰু ইতিয়াক গেলি এৰা দেনা এতিয়া কাষ্টমাৰ আহি ফিৰি যাই আছে সেইকাৰণে ফটাফট দোকানখন বন্ধ কৰোঁ আৰু বন্ধ কৰি ডাইৰেক্ট আৰু ঘৰত গেলি যাওঁ নাই আজি নাই কালি আহিব বাইদেউ আজি নাই সমাপ্ত আজিও সমাপ্ত একদম
তাৰমানে গাইজ কাষ্টমাৰ একদম পুৰা ভিৰ লাগি আছে তাৰমানে আহিয়ে আছে তাৰমানে কাষ্টমাৰ বাকী যি নহওক বাৰু চুপ খুৱাই আছো চবকে যোনী আহে কি ভাই বাকী দোকান বন্ধ কৰি ডাইৰেক্ট আহি গ'লো এইবাৰ গেলামাল দোকানত কাৰণ বাজাৰটো যদি মই ৰাতিতে কৰি থৈ দিওঁ আৰু যদি ৰাতিতে আধা কাম কৰি থৈ দিওঁ তেনেহ'লে কালিক গেলি মোৰ আৰু বেছি ভাল হ'ব কাৰণ আপোনালোকেতো দেখাই পালা তাৰমানে 8:30 নাবাজাতে মানে 8টাই বাজা নাই মোৰ ম'ম' একদম খালী তো গতিকে আজি অহাকালি আৰু মানুহ হ'ব অহাকালি কি নৃত্য আছে কিবা তাৰপিছত তাৰ পিছদিনা আৰু ফাংচন আছে গতিকে আজি একদম পূৰা ৰাতিৰ পৰা কাম কৰিম তেতিয়াহে তাৰমানে কামটো সোনকালে হ'ব মনটো বেয়া এবাকে গুৱাহাটীৰ পৰা আহিছি হোলীৰ বন্ধ কেনে খবৰ ভাল না ভালে আছো দিয়া কেনাই বাকী আমাৰ তোমাৰ ম'ম' খাব আহিছো নাপলা তুমি যিমান পাৰা সিমান বেছিকে বনা কি কৰিলে ম'ম' কেইটা 9টা বাজাই নাই আৰু 8টাই বাজা নাই ম'ম' চেজ হৈ গৈছে আহিপতে 9টা এখন এনাই গেল মই কালিতে কৈছো না যে তোমাৰ ম'ম' নাম্বাৰ 1 ম'ম' সেইটোৱে কালি মোক যিটো চাটনি দিছো এই চাটনিটো আজিও মই চাটনিটো মই মুখত লাগি আছে বাকী ম'ম'টো খালাকে আৰু একবাৰ ভাল হৈছিল না নাম্বাৰ 1 খাই তাক হে বঢ়িয়া সেইকাৰণে কাষ্টমাৰ কি যাবা মানে মোৰ পুৰণা কাষ্টমাৰে গেলা গণেশগুৰিৰ নাম আছে সেইটোৱে সুন্দৰ বঢ়িয়া আজি এডভান্স হওক বঢ়িয়া সেইটোৱে সেইকাৰণে এতিয়া মালখিনি বঢ়িয়াকৈ লৈ লওঁ এতিয়া হিচাপ নিকাচ কৰি কিনে না কি নাইটতে মাৰিম সেইকাৰণে এতিয়া মই ৰাতিয়ে কাম কৰিম তাৰমানে ৰাতি কাম কালি ফিল আপ কৰিব লাগিব সেইটোৱে কথা কি হা চলাবা নেকি চলে বাকী যি নহওক মই এতিয়া বঢ়িয়াকৈ মালখিনি লৈ লওঁ পিঁয়াজ মৈদা একদম বহুত বস্তু ল'ব লগা আছে গোটাখিনি একদম A to Z লৈ লওঁ আৰু তো লৈ ল'লোঁ এইফালে 10 কিলো পিঁয়াজ আৰু জালুকৰ গুড়া 2 পেকেট তাৰে পিছত এফালে আৰ্জিনা মটৰ আৰু এফালে লৈ ল'লোঁ মই মৈদা 6 কিলো তো বাকী কালিৰ কাৰণে এখান্তি মাল ৰেডি কৰিলোঁ আৰু বাকী মাংস চাংস লাগব এখান্তি ৰাতিপুৱা ল'ম বাকী দাদা সব ঠিকে আছে সুন্দৰ বেপাৰ কালি অলপ সোনকালে অলপ বেছিকে বনাওক আজি তোমাৰ ইমান সোনকালে মাল আছে জুলত গতিকে আহা মোৰ দোকানতে গেলি আহক ৰাইজ যিমান পাৰোঁ আমি কমত দিয়াৰ কাৰণে ব্যৱস্থা কৰি দি আছোঁ মোৰ ভাইটি হৈ এইটো তেওঁ এটা মই সুন্দৰ বিজনেছ আৰম্ভ কৰিছোঁ তেওঁ আজি নহয় বহু বছৰ ধৰি গণেশগুৰিত তেওঁৰ নাম আছিল আজি তেওঁৰ মানে এনেকুৱা হৈছে যি 2 ঘণ্টাত চব চাবা গতিকে আহক সকলোৱে দেউলক আহক মালিকুচি দেউলক তেওঁৰ ম'ম' উপভোগ কৰক বাকী ভিডিঅ' চাই কেনে লাগে সুন্দৰ ভাল লাগিল বঢ়িয়া আৰু সঁচা কথা ক'বা গ'লে মই নলবাৰীত যেখান্তি ৰেটত মই মাল লৈছিলোঁ এই 2 দিন পুৰা সেম ৰেট তাৰমানে 1 টকা 2 টকা ইয়াতে কমহে পাইছোঁ মানে মই সঁচাকৈ তাৰমানে মই এটা বস্তুত আইডিয়া কৰিছোঁ চামুচ মই নলবাৰীৰ পৰা আনো 60 টকা কিন্তু ইয়াতে পাইছোঁ মই 20 টকা তেনেহ'লে ভাবি চাওক 40 টকা ডিফাৰেঞ্চ মানে আপোনাৰ দোকানখনৰ মই চাইনবোৰ্ডখন দেখাই আছোঁ এফালে চাই ল'ব পাৰে MT এণ্টাৰপ্ৰাইজ তাৰমানে হ'লচেল হয় ইয়াত পুৰবী গাখীৰ দৈ পনীৰ বাটাৰ তাৰমানে গোটেইখিনি একদম মানে পাই যাব ইয়াত কণ্টেক্ট নাম্বাৰ দিয়া আছে নাম্বাৰটোত ধুনীয়াকৈ আপোনালোকে কল কৰি কিনেও আহিব পাৰে কদমৰ তল দীঘলীৰ ব্লক এবাগে ব্লক চাৰিআলিৰ পৰা আহি কিনে কদমৰ তলত ইয়াতে এখান্তি আপোনালোকে পাই যাব পূৰা একদম কম দামত হ'লচেল ৰেট আৰু দাদা আহিলোঁ বঢ়িয়া বাকী গাইজ ঘৰ আহি পালোঁ আৰু ঘৰ আহি পাই কিনে আমাৰ ভাগিনে মালখিনি খালী কৰি আছে গাড়ীৰ পৰাই আমাৰ মালখিনি যিহেতু আনলোড কৰিবই লাগিব দিয়কচোন গাইজ বাকী এফালে ডিকিটো বহুত মাল আছে এখানটো আনলোড কৰিব লাগিব এফালে গোটেইখিনি আনলোড কৰি লওঁ তাৰে পিছত আৰু কামে কাজে লাগি যাওঁ কাৰণ পিঁয়াজকেইটা যদি এতিয়াতে মই চেলে থৈ দিওঁ তেনেহ'লে ৰাতিপুৱা গ'লে কোনো ধৰণৰ টেনশ্যন নাই তো ই পূৰা একদম কামত লাগি আছে ই কাম নকৰা নহয় গাইজ কিন্তু ই অলপ চলপ নাজানে আৰু কেতিয়াবা অক্ৰামি কৰে দিনত সি তাৰমানে বেলবেয়া যদি দিওঁ সি তাৰমানে আগবাৰকৈ মই নাজানো মোবাইলটো তাক দিছোঁ তাৰে পিছতে অলপ সময় বেলছি তাকো সেয়ে আৰু পালাং পুলুং তাৰমানে মোবাইলটোহে মেইন ঐ ক'ত গেলি তই আজি নাই এতিয়াহে আহিছে তই গধূলিবিলা তো তাই ভিডিঅ'ত নুঠে হা কি কৈছা তই বেলা তোৰ মানে কৈছোঁৱে আজি ভিডিঅ'ত কথাই নাই কিন্তু তাই আজি কেমেৰাত বা কিয় নুঠা হ'ল লাইচ কৰা হৈ গ'ল বাকী যি নহওক বাৰু বঢ়িয়াকৈ আমাৰ ভাগিনে মালখিনি খালী কৰি আছে আৰু মই বঢ়িয়াকৈ অলপমান লাগি দিওঁ মালখিনি খালী কৰি দিওঁ তাৰপিছত বঢ়িয়াকৈ আৰু পিঁয়াজ চিয়াজ চেলাম সেইখিনি দেখাই আছোঁ তাৰপিছত ভাত তাত খাম তাৰপিছত আৰু বাগাত দিব লাগে আৰু বাকী গাইজ এফালে মাই পূৰা একদম ভাত বাঢ়ি আছে আৰু মাইক তাৰমানে মই
কষ্ট কৰি থাকে না বেছি দিয়া নাই গাইছ 100 টকা এটা দিছোঁ এই লোকে থবা গৈছে লৈ যাম দেই তাৰ পৰা গম পাবি হা লোকে থোৱা নাই নেকি তো বঢ়িয়াকৈ এবাকে ভাত বাঢ়ি আছে তাৰমানে কষ্ট গোটাকেইটা মানুহে কৰে গতিকে তাৰে মাজৰ পৰা যদি অলপমান এই আৰু বাকী যি নহওক বাৰু এতিয়া বঢ়িয়াকৈ ভাতটো খাই লওঁ আগে দেখোন ভাতে উলিয়ালা তো ভাতকেইটা খাই লওঁ তাৰে পিছত পিঁয়াজ চিয়াজ চেলাওঁ আৰু না কি গাইছ বঢ়িয়া আৰু আহি গ'ল ৰাতিৰ সাজ আজি আছে এফালে আলু বিন ভাজা আৰু এফালে আছে দালি আৰু এফালে আছে ঔটেঙাই দি মাছ খাং দে আৰু পূৰা পেৰি দিব লাগিব হা কি কৈছ দাদাক দেখাব নোৱাৰি দে দাদাই নুঠে কেমেৰাত আৰু এফালে উৱা চাউলৰ ভাত বঢ়িয়াকৈ খাই লওঁ আৰু গুট্টু বাকী গাইছ ভাত তাত খাই মেলি ধুনীয়াকৈ এক পেকেট চিগনেচাৰ মুখত সোমাই দিলোঁ আৰু সোমাই কিনে এতিয়া আৰু কামত লাগি গ'লোঁ এফালে একদম পূৰা পিঁয়াজ চেলত ব্যস্ত আমাৰ ভাগিন বিকি দেই এতিয়া কিবা কৈছিলি দেখোন পিঁয়াজটো চেলৰ আগত আচকুত নধৰিব বোলে তো এফালে একদম বঢ়িয়াকৈ ময়ো পিঁয়াজ লৈ লৈছোঁ আৰু এফালে এটা গামলা লৈছোঁ পূৰা একদম ফুল এক গামলা পিঁয়াজ এইটো দি চেলাম আৰু ইয়াতে 10 কিলো পিঁয়াজ আছে গাইছ টটেলত ঐ চালা দেখছি না ইমান পিঁয়াজ 10 কিলো পিঁয়াজ তো বঢ়িয়াকৈ আৰু যিমান পাৰোঁ তাৰমানে গামলাটো ফুল নহওক গেলি পূৰা চেলাই থাকিম আৰু তো চাই থাকক আৰু কেনেকৈ চকুত ধৰছি তাৰ আগত দি এটা পিঁয়াজ বিন্ধে লৈছে তো এখানটি পিঁয়াজ চেলা হ'ল কিন্তু মোৰ চকুকেইটা চাক এই চুৰি মোৰ চকুকেইটা চাক অলপো ধৰা নাই মোক তাৰমানে নধৰেয়ে মই বঢ়িয়াকৈ একদম তাৰমানে বহুত আগৰে অভ্যাস না সেয়েতো কৈছোঁ মোৰ আগৰ পৰাই বহুত অভ্যাস সেইকাৰণে মোৰ মানে চকুৰ পানীও নলয় বা মোৰ চকুটো নধৰে দেখছি না তো ই পূৰা একদম কান্দি আছে চাক কান্দি কান্দি পিঁয়াজ চেলাই আছে তো আমার দাদা হেলমেট পিন্ধি কিনে পিঁয়াজ চলাই আছে ধরছি গতাই চকুত আৰু মামাই পিঁয়াজ চলাই আছে মন নধৰে এফালে পিঁয়াজ দেখে দিয়া কিমান চেলালো হে গাইছ হে বাগে দে কেমেৰাটো হেলমেট পিন্ধি কিনে পিঁয়াজ চেলাব লগা হৈছে ভাবক মানে একদম কান্দি কান্দি পিঁয়াজ চেলাইছে এই খুলি দি হেলমেটটো হেলমেট খুলি কিনে পিঁয়াজ চেলোচোন তোক চাওঁ এনকে অলপ সময় চেলো যদি তোৰ আৰু কান্দা কিন্তু চাবি এতিয়া হা আইতাক দেখে দি আমার এটা ভাত খাই আছে মাছেরি মস্ত খাই কিন্তু হাতি হ দে ফিসাই দি খাই আছে ফিসাই দি নকপেনকে মানে বয়া বলবো মুখজি ইনকে কৈছিল হাতি মাঝেতে এটা কথা করব আমার দাদাই এটা মামার মামিক লাগিন আর্ট করছে দিয়ক এটা করছি না এটো হল আমার মামা এটো হল মামি আমারই বলে আর্টিস্ট হেলমেটটো বিন্দু চকুৰ পানী অলছি চকুৰ পানী তেৰিকা মামিক পঠাই দিব লাগিব এইটো তো একদম পুৰা এক গামলা পিঁয়াজ চেলা হৈ গ'ল আৰু 2-এটামান আছে বাৰু সেইটো বিকি চেলে আছে আৰু এতিয়া টাইমটো ৰ'ব কৈ আছোঁ এই ক'ত গ'লে টাইম টাইম মোটামুটি এতিয়া 11:30 বাজু অৱস্থা আৰু আমাৰো এক গামলা পিঁয়াজ চেলা হৈ গ'ল কিন্তু 2-এটামান আছে সেইখিনি চেলালেও নেচলালেও নাই আৰু এতিয়া আৰু ঘুমাব লাগে কাৰণ ৰাতিপুৱা আৰু সোনকালে উঠিব লাগিব সোনকালে উঠি আৰু মাল বনাব লাগিব তো ঘুমাই যোৱা ভাল আৰু না কি গাইছ তো ভিডিঅ'টো চাই কেনে পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি জনাই দিব ছাবস্ক্ৰাইবটো কৰিব যদি আপুনি মোৰ চেনেলত নতুন তেনেহ'লে ছাবস্ক্ৰাইবটো কৰিব তো আজিলৈ বাই বাই নেক্সটটো ভিডিঅ'লৈ ৱেইটিং কৰক ধামাকা ভিডিঅ' এটাৰ সৈতে লগ পাই আছোঁ গুড নাইট শুভৰাত্ৰি